ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে আমাৰ যিটো এপ আছে অসমৰ এক্সাম সেইটো আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব য'ত আপোনালোকে ঘৰত বহিয়ে ক্লাছ 7ৰ পৰা ক্লাছ 10লৈ টিউশ্যন কৰি ল'ব পাৰিব নিজে তো ক্লাছ 9 আৰু ক্লাছ 10ৰ যিটো কোৰ্চ আছে সেইটো 1 বছৰৰ কাৰণে উপলব্ধ আছে ক্লাছ 9ৰ যিটো কোৰ্চ সেইটো 1000 টকাত উপলব্ধ আৰু ক্লাছ 10ৰ যিটো কোৰ্চ সেইটো 1500 টকাত উপলব্ধ য'ত আপোনালোকে গণিত সমাজ বিজ্ঞান বিজ্ঞান ইংলিছ আৰু ইয়াৰ উপৰিও ইংলিছ গ্ৰামাৰ এই গোটেইকেইটা ছাবজেক্টৰ বিষয়ে আপোনালোকে শিকিব পাৰিব এই সংক্ৰান্তত যদি আপোনালোকে কিবা জানিব বিচাৰে তেতিয়াহ'লে ইয়াত দিয়া নম্বৰকেইটাত যোগাযোগ কৰি আপোনালোকে ডিটেইলছখিনি ল'ব পাৰিব তো যদি আপোনালোক চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা কৰিলোঁ অনুশীলনী 1.1 আছে ইয়াৰ ওপৰত যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনিৰ বিষয়ে আমি আলোচনা কৰিম তো প্ৰথমতে চোৱা ইয়াতে যিটো কুৱেশ্যন দিছে সেইটো দিছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক পি বা কিউ আৰ হিট বা ইয়াক পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 প্ৰকাশ কৰিব পাৰিনে তো এনেকুৱা যেতিয়া কুৱেশ্যনবিলাক আহে তোমালোকে কেনেধৰণে কৰিবা তো তাৰ আগতে অকণমান জাষ্ট তোমালোকক মই এটা কথা কৈ লৈছোঁ যে স্বাভাৱিক সংখ্যা কোনবিলাক ঠিক আছে তেতিয়া তোমালোকৰ বুজাত সহজ হ'ব যদিওবা আমাৰ এইখিনি বিষয়বস্তু আমাৰ যিটো পেড ক্লাছ আছে এপ আছে সেই এপত ভালকৈ বুজোৱা থাকে তথাপিও মই তোমালোকক অকণমান দেখাই দিছোঁ ইয়াতে ঠিক আছে তো চোৱা প্ৰথমতে স্বাভাৱিক সংখ্যা তো তোমালোকে জানাই স্বাভাৱিক সংখ্যা বুলিলে কি বুজা যিবিলাক সংখ্যা আমি 1 2 3 4 5 তো এনেকে যিমানখিনি সংখ্যা আছে ঠিক আছে এই গোটেইখিনি সংখ্যাক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় মনত ৰাখিবা যিখিনি স্বাভাৱিক সংখ্যা হয় সেই স্বাভাৱিক সংখ্যাটো কিন্তু সদায় কিহৰ পৰা ষ্টাৰ্ট হয় 1ৰ পৰা ষ্টাৰ্ট হয় সেই কথাটো মনত ৰাখিব লাগিব বুজি পাইছানে শূন্য যদি থাকে তেতিয়াহ'লে শূন্যটো কিন্তু স্বাভাৱিক সংখ্যা বুলি ধৰা নহয় এটো মনত ৰাখিবা ঠিক আছে তো স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি বুলি কওঁ 1 2 3 4 পৰা 5 এনেকৈ আৰম্ভ কৰি পেলাই যিমান কোটি হাজাৰ নিযুত যিমান নম্বৰ আছে এই গোটেইখিনি কি হ'ব স্বাভাৱিক সংখ্যাৰ ভিতৰত পৰিব তাৰপিছত আৰু এটা তোমালোকক লাগিব এই স্বাভাৱিক সংখ্যাটোক আমি কি বুলি কওঁ ইংৰাজী এন আখৰে আমি বুজাওঁ ঠিক আছে তাৰপিছত আৰু এটা তোমালোকক লাগিব কি ডব্লিউ আখৰে যিটো বুজায় সেইটো হৈছে কি হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা চোৱা যিটো পূৰ্ণ সংখ্যা হয় সেই পূৰ্ণ সংখ্যাটো কিন্তু শূন্যৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা 1 2 3 4 5 6 এনেকে যিমানখিনি আমাৰ সংখ্যা আছে ন পৃথিৱীত যিমান সংখ্যা পোৱা এই গোটেইখিনি কি হ'ব পূৰ্ণ সংখ্যা বুজি পাইছানে খেলিমেলি নকৰিবা স্বাভাৱিক সংখ্যা বুলি ক'লে সেইখিনি সংখ্যা যিখিনি কিহৰ পৰা ষ্টাৰ্ট হ'ব 1ৰ পৰা ষ্টাৰ্ট হ'ব আৰু হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি ক'লে কিহৰ পৰা ষ্টাৰ্ট হ'ব যিখিনি সংখ্যা শূন্যৰ পৰা ষ্টাৰ্ট হ'ব সেইখিনি সংখ্যাক কি বুলি কোৱা হ'ব পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব আৰু ইয়াক ইংৰাজী কি আখৰে সূচায় ডব্লিউ আখৰে ইয়াক বুজোৱা হয় তাৰপিছত তোমালোকে আৰু এটা পাবা ইংৰাজী জেড আখৰে যাক সূচাব ঠিক আছে যাক কোৱা হয় ইন্টিজাৰ নাম্বাৰ বা অখণ্ড সংখ্যা কোনবিলাক সংখ্যা এতিয়া এটোতো আমি জানিব লাগিব হয় না আমি স্বাভাৱিক সংখ্যা গম পালো হয়নে আমি স্বাভাৱিক সংখ্যা যিটো নেচাৰেল নম্বৰ গম পালো হোল নাম্বাৰ যিটো পূৰ্ণ সংখ্যা সেইটো আমি গম পালো এতিয়া চোৱা অখণ্ড সংখ্যা বুলি ক'লে চোৱা মাজত জিৰ'টো থাকিব এইফালে এ 1 2 3 4 5 এনেকে গৈ থাকিব ঠিক আছে আৰু এইফালে -1 -2 -3 -4 -5 -6 -7 এনেকে গৈ থাকিব তো এই যিখিনি গোটেইখিনি সংখ্যা ঠিক আছে ধনাত্মক স্বাভাৱিক সংখ্যা শূন্য আৰু ঋণাত্মক স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় এইবিলাকৰ বিষয়ে আমাৰ এপত বহুত ভালকে তোমালোকক বুজোৱা হৈছে ঠিক আছে আমাৰ বহুতখিনি টিচাৰ আছে সেই টিচাৰখিনিয়ে বহুত ভালকে বুজাইছে গতিকে তোমালোকে সেইখিনি এপত পাই যাবা ইয়াত জাষ্ট তোমালোকক মই যিখিনি আজি অনুশীলনী আছে ন 1.1ৰ যিখিনি অনুশীলনী সেই অনুশীলনীৰ এই যিকেইটা প্ৰশ্ন আছে 1 2 3 4 এই প্ৰশ্নকেইটা তোমালোকক মই সহজকে বুজাবলৈ চেষ্টা কৰিম তো প্ৰথমতে চোৱা ইয়াত আমাক সুধিছিলে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে তো তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিব তো পৰিমেয় সংখ্যাৰ যিটো উদাহৰণ আছে এইটো মনত ৰাখিবা যে পৰিমেয় সংখ্যানো কাক বোলে সেইটোতো আমি প্ৰথমতে জানিব লাগিব হয় নহয় তো পৰিমেয় সংখ্যা কি যে যিবোৰ সংখ্যাটো আমি বহুত পালো হয় নহয় 1 পালো 2 পালো 3 পালো 4 পালো 5 পালো 0 পালো -1 পালো -2 পালো -3 পালো তো এইবিলাক হৈছে সংখ্যা
বুজি পাইছেনে এইবিলাক সংখ্যা কিন্তু যদি আমি কওঁ স্বাভাৱিক সংখ্যা কোনবিলাক তেতিয়াহ'লে আমি 1 পৰা আৰম্ভ কৰিম যদি আমি কওঁ পূৰ্ণ সংখ্যা কোনবিলাক তেতিয়াহ'লে আমি 0 পৰা আৰম্ভ কৰিম যদি অখণ্ড সংখ্যা বুলি কওঁ তেতিয়াহ'লে 0 পৰা যিখিনি ধনাত্মক আছে আৰু 0 পৰা যিখিনি ঋণাত্মক আছে এই গোটেইখিনি সংখ্যাকে কি হ'ব একোটা অখণ্ড সংখ্যা আৰু এই গোটেইবিলাক মিলাই পেলাই কি হৈছে একোটা সংখ্যা এতিয়া চোৱা পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা মানে চোৱা p/q যিবিলাক সংখ্যাক ঠিক আছে p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q হৈছে অখণ্ড সংখ্যা বুলি কৈছে এইটো মনত ৰাখিবা ঠিক আছে যে p যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু এই p আৰু q যদি অখণ্ড সংখ্যা হয় আৰু ইয়াত কৈছে q is not equal to 0 q2 যদি 0 নহয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় তো উদাহৰণটো ভালকৈ মন কৰা যে আমাক কি কৈছে যে যিবিলাক সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি এইটো আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q হৈছে একোটা কি অখণ্ড সংখ্যা মই দেখিবা অখণ্ড সংখ্যা মানে কি বুজি পালা হয়নে তো অখণ্ড সংখ্যা বুলি কৈছে আৰু য'ত এই q টো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে বুলি কৈছে যদি এটো 0 হয় তেতিয়াহ'লে এটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে হয়নে তো সদায় কি হ'ব q is not equal to 0 তেতিয়াহ'লে সংখ্যাটো পৰিমেয় হ'ব এতিয়া আমাক কৈছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে তো চোৱা শূন্য যেতিয়া আমি কিবা এটা সংখ্যা লিখো ধৰিলা মই 1 লিখিলো কিবা 2 লিখিলো 3 লিখিলো 4 লিখিলো হয় না 5 লিখিলো তেতিয়া ইয়াৰ তলত কি থাকে বুলি ধৰা হয় ইয়াৰ তলত এটা 1 থাকে বুলি সদায় ধৰা হয় এইবিলাক তোমালোকে শিকি আহিছা হয়নে তো কিবা এটা যেতিয়া আমি সংখ্যা লিখো তেতিয়াহ'লে তাৰ তলত সদায় কি বুলি থাকে 1 এটা থাকে বুলি আমি জানো এতিয়া আমাক তোমালোকক প্ৰশ্নটোত কৈছিলে যে তোমালোকে কিতাপখন ওলাই লবা ঠিক আছে তোমালোকৰ যিখন এখন কিতাপ চোৱা এখন কিতাপৰ মই তোমালোকৰ ডাইৰেক্ট আনিছো 26 নম্বৰ পেজত আছে এটো তো এইখিনিত কৰিবলৈ অকমান সুবিধা হ'ব কাৰণে মই তললৈ তোমালোকক লৈ আহিছো কিন্তু তো আমি যেতিয়া কিবা এটা সংখ্যা লিখো তেতিয়াহ'লে তাৰ তলত কি থাকে 1 থাকে বুলি গম পাওঁ তো আমাক সুধিছে যদি আমি শূন্যটো লিখো তো অবিয়াসলি শূন্যৰ তলতো এটা 1 থাকিব হয়নে নিশ্চয় থাকিব আৰু আমাক কি বুলি কৈছে যে পৰিমেয় সংখ্যা মানে কি যদি সংখ্যাটো p/q আকাৰত প্ৰকাশ কৰিব তো p/q হ'লনে তো 0 হৈছে p আৰু 1 মান হৈছে q p/q আকাৰত প্ৰকাশ হ'ল এটো এটা অখণ্ড সংখ্যা q এটা অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যা ঠিক আছে এখিলৈকে হয়নে আৰু আমাক কি বুলি কৈছে যে q is not equal to 0 ইয়াত q মান 0 হৈছে নেকি নাই হোৱা শূন্যতকৈ ডাঙৰ হৈছে 1 হৈছে হয় নহয় তো এই গোটেইটো ক্ষেত্ৰৰ পৰা আমি কি বুলি ক'ব পাৰো যে 1 নম্বৰ এনসাৰটো আমি কি বুলি লিখিব পাৰো যে হয় কি বুলি ক'ব পাৰো যে শূন্য এটা মই আখৰখিনি ইমান ঠিক নহয় গতিকে তোমালোকে মই যেনেকৈ কৈছো তেনেকৈ শুনি ল'বা হা শূন্য এটা পৰিমেয় সংখ্যা তো আমি এনেকৈ লিখিব পাৰো ঠিক আছে 1 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কি বুলি দিম যে সমাধান তোমালোকে সলিউশন এনেকৈ লিখিবা যে হয় শূন্য এটা পৰিমেয় সংখ্যা যিহেতু এনেকৈ লিখিম যে যিহেতু শূন্যক p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু q is not equal to 0 এনেকৈ তোমালোকে দেখাই দিব পাৰা যে 0/1 এটো 1 ঠিক আছে 0/1 or এটো মান হৈছে p আৰু এটো হৈছে q আৰু q is not equal to 0 মানে ইয়াত q মান কিমান কিমান হৈছে 1 তো এনেকৈ যদি তোমালোকে কৰি দিয়া তেতিয়াহ'লে তোমালোকৰ এটো শুদ্ধ হৈ যাব ঠিক আছে বুজি পালা ঠিক আছে তো 2 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে যে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা তো এতিয়া চোৱা আমাক দিছে 3 আৰু 4 তো 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা বাছিবলৈ কৈছে পৰিমেয় সংখ্যাটো গম পালা হয় ন তো 3 আৰু 4 ৰ মাজত কি সংখ্যা আছে এনে চালেতো আমি যেতিয়া 1 2 3 খন লিখো যে 1 2 3 4 5 6 7 এনেকৈ যেতিয়া আমি লিখি যাওঁ তেতিয়া হলে চোৱা 3 আৰু 4 ৰ মাজত কিবা সংখ্যা আছে দেখি পাইছো নেকি আমি এইটো দেখি পোৱা নাই কিন্তু আমাক কি কৈছে যে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াব কৈছে তো এই বস্তুটো একদম সহজকৈ কেনেকৈ কৰিবা চোৱা
একদম সিম্পলকে তোমালোকক মই শিকাই দিম যে আমাক কি বুলি কৈছে কোৱেশ্যনটো 3 আৰু 4 মাজত পৰিমেয় সংখ্যা উলিয়াব কৈছে তো আমি কি বুলি জানো তো সংখ্যা দুটা লিখি লবা প্ৰথমে 3 লিখিলা আৰু 4 লিখিলা হয়নে যেতিয়া কোনো এটা সংখ্যা থাকে তাৰ তলত মই কি বুলি কৈছিলো এক এটা থাকে বুলি আমি জানো হয়নে এক এটা থাকে বুলি জানো আৰু আমাক ইয়াতে কি উলিয়াব দিছে ইয়াৰ মাজৰ 6টা সংখ্যা উলিয়াব দিছে যেতিয়া তোমালোকক যিমানটো সংখ্যা ওলাব দিব তাৰ লগত কি কৰিবা সদায় এক এটা যোগ কৰি দিবা একদম সিম্পল উপায় যিমানটা সংখ্যা ওলাব দিব তাৰ লগত এক এটা যোগ কৰি দিবা আৰু মৰ ৰাখি থবা ঠিক আছে যিয়ে নিদিয়ক ইয়াত 6 দিছে ন তো তাৰ লগত এক এটা যোগ কৰি দিবা যদি তোমালোকক ইয়াত 7টা সংখ্যা দিলে হয় তেতিয়াহলে 7ৰ লগত এক এটা যোগ কৰিলা যদি তোমালোকক ইয়াৰ মাজত 10টা সংখ্যা উলিয়াব দিলে হয় তেতিয়াহলে 10ৰ লগত এটা এক যোগ কৰি দিবা তো আমাক এতিয়া কি উলিয়াব দিছে যেহেতু 6টা সংখ্যা আমাক উলিয়াব দিছে তেতিয়াহলে আমি এটো কেনেকৈ লিখিম এটো চাবা হা চোৱা তো প্ৰথমতে তো লিখিব লাগিব ন যে আমি প্ৰথমতে কি লিখিম যে 3 আৰু 4ৰ মাজৰ 6টা এইখিনি মোহাৰি লোৱা আখৰখিনি কথা মই কৈছো ঠিক আছে মই ইয়াত লিখিছো ইমান প্ৰেক্টিস নাই লিখা লাহে লাহে ভাল হ'ব তো তোমালোকক মই যেনেকৈ কৈছো এইখিনি শুনি ল'বা পৰিমেয় সংখ্যা হ'ব এনেকৈ লিখিলা ন যে 3 আৰু 4 মাজৰ সলিউশন বুলি লিখিবা প্ৰথমতে যে 3 আৰু 4 মাজৰ 6টা পৰিমেয় সংখ্যা হ'ব প্ৰথমতে ওপৰত 3 লিখিবা এনেকৈ 3টো লিখিবা তাৰ তলত এনেকৈ বা এনেকৈ সাইডতো তোমালোকে লিখিব পাৰা এনেকৈ সাইডত ঠিক আছে এফালে 3 লিখিলা এফালে সাইডত এনেকৈ 4 লিখিলা 3 তলত আমি 1 আছে বুলি জানো এনেকৈ পাতি দিবা 3 তলত আমি 1 আছে বুলি জানো ঠিক আছে এতিয়া আমাক কৈছে কি 6টা সংখ্যা হয়নে আমাক কি বুলি কৈছে যেহেতু 6টা সংখ্যা উলিয়াব দিছে তো 6টা সংখ্যা উলিয়াব দিলে আমি কি কৰিম এবিলাক তুমি মনতে কৰি ল'ব লাগিব ঠিক আছে আমি ইয়াৰ লগত কি কৰিম 6 লগত এটা 1 যোগ কৰিম মানে কিমান হ'ব 7 তো এতিয়া তুমি ওপৰটো 7 এ পূৰণ কৰি দিয়া যেহেতু ওপৰত আমি পূৰণ কৰো তেতিয়াহলে তলতো আমি পূৰণ কৰিব লাগিব হয়নে তো ইয়াতো তুমি তেনেকৈ ইয়াৰ লগত 7 পূৰণ কৰি দিয়া ইয়াতো 7 পূৰণ কৰি যেতিয়া আমি ওপৰত কিবা এটা সংখ্যা পূৰণ কৰিম তেতিয়া আমি কি কৰিম সেই সংখ্যাটো তলতো আমি পূৰণ কৰিম ঠিক আছে মানে আমি যদি তলৰ কিটা যদি আমি সংখ্যা কিটা একে কৰি লব পাৰো তেতিয়াহলে গোটেই কাহিনীটো আমাৰ এনসাৰটো ওলাই যাব তেতিয়া পূৰণ কৰি দিয়া কিমান হ'ব 3 7 গুণ 21 7 গুণ 7 এটো পালো আমি হেনে তো এফালে কিমান পালো 4 7 গুণ 28 আৰু তলত থাকিলে 7 গুণ 7 তো এটা 7 7 আৰু মিলি গল হয়নে তো আমি 21 21/7 আৰু 28/7 মাজত 6টা সংখ্যা অবভিয়াসলি আমি লিখিব পাৰিম এতিয়া তো 21 টো আমি বাদ দি পেলাই প্ৰথমতে আমি কি লিখিব পাৰো এতেকে এনেকৈ লিখিবা এতেকে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ব কি বুলি লিখিম আমি তো 21 হলো না 21 টো আমি বাদ দিলো 22 23 24 25 26 27 তাৰ তলত 7টো দি দিয়া 7টো লিখিব লাগিব হয় ন 7 7 7 7 7 তো 6টা পালো না আমি 1 2 3 4 5 1 2 3 4 5 6 6টাহে উলিয়াব দিছে ন তো আমি এই 6টা পাই গলো তো এইটো হ'ব তোমালোকৰ এনসাৰ বুজি পালানে তো যিমানটা সংখ্যা তোমালোকক উলিয়াব দিয়ে সিম্পলকে তাৰ লগত কি কৰিবা এটা 1 যোগ কৰিবা আৰু 1টো যোগ কৰাৰ লগে লগে যিমানটো পাবা এনেকৈ তাক পূৰণ কৰি দিবা দুইটাকে পূৰণ কৰিবা ঠিক আছে তলতকো পূৰণ কৰিবা ওপৰতকো তেনেকৈ পূৰণ কৰিবা মানে এটাক পূৰণ কৰিলে আমি তলতকো পূৰণ কৰিব লাগিব যেটো সমান কৰিব লাগিব হয় নহয় তো এটো হ'ব তোমালোকৰ 2 নম্বৰ কোৱেশ্যনটোৰ এনসাৰ মই আশা কৰিছো তোমালোকে এটো বস্তু বুজি পাইছা তো এনেকুৱা শৰ্ট ট্ৰিক্স বিলাক বা এনেকৈ কেনেকৈ কৰিব লাগে ঠিক আছে ইয়াতকো বহুত ভালকে আমাৰ যিবিলাক এপ আছে ন এই যেটো এপ আছে অসমৰ এক্সাম সেই এপটোত তোমালোকক ছাৰ সকলে বহুত ভালকৈ বুজাইছে আমাৰ মেথছৰ 3জন মান ছাৰ আছে 3জন মান ছাৰে তোমালোকক এইবিলাক ক্লাছ ল'ব ঠিক আছে এপটোত অলৰেডি ক্লাছ হৈ আছে তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহলে সেই ক্লাছখিনি তোমালোকে লৈ ল'ব পাৰিবা তাৰ পিছত চোৱা ইয়াতে কৈছে 3 নম্বৰ কোৱেশ্যনটোত কি বুলি কৈছে যে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা ওপৰটোত আমি কি পাইছিলো ডাইৰেক্ট এটা গোটা সংখ্যা পাইছিলো হয়নে তো ইয়াত ফ্ৰেকশনত দিয়া আছে বা এনেকৈ দিয়া আছে ঠিক আছে ইয়াত ডাইৰেক্ট কৈছে যে
3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা তো এটো একদম ইজি হৈ যাব ঠিক আছে 5টা দিছে 5টা দিয়াৰ লগে লগে কি কৰিম আমি ইয়াৰ লগত কি কৰিম 5ৰ লগত আমি 1 এটা যোগ কৰিম মানে 6 মানে দুইটাকে তলৰ পৰা যদি আমি 6 এ পূৰণ কৰি দিও তেতিয়াহলে আমাৰ এনসাৰটো ওলাই যাব তো কেনেকৈ কৰিম চাবা তো এটো চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে 3/5 আৰু 4/5 ৰ মাজত কেটা সংখ্যা উলাব দিছে 5টা সংখ্যা ইয়াৰ মাজত 5টা সংখ্যা আমাক বিচাৰি উলিয়াব দিছে তো মই কৈছিলো যেতিয়া তোমালোকক যিমানটা সংখ্যা উলিয়াব দিব তেতিয়া কি কৰিবা তাৰ লগত সদায় এক এটা এনেকে মনতে যোগ কৰি লবা ঠিক আছে মানে 6 তো আমি কি লিখিম সলিউশনত লিখিম যে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ব প্ৰথমতে এফালে কি কৰিম 3/5 লিখিলো আৰু তলতে মই লিখিলো 4/5 তো আমাক কি কৈছে 5টা উলিয়াব দিছে মানে আমি কি কৰিম এক এটা যোগ কৰিম মানে তলটো আমি 6 এ পূৰণ কৰিম ওপৰটো আমি তেনেকে 6 এ পূৰণ কৰিম ঠিক তেনেকে এটুকু আমি কি কৰিম ইয়াতো 6 এ পূৰণ কৰিম ইয়াতো 6 পূৰণ 6 কি কিহৰ কাৰণে পূৰণ কৰিলো যেহেতু আমাক 5টা উলিয়াব দিছে গতিকে তাতকে আমি এটা বেছিকে পূৰণ কৰিম মানে ওপৰত কিমান পালো 6 3 গুণ 18 ইয়াত পালো 5 6 গুণ 30 আনে ইয়াত পালো 4 6 গুণ 24 আৰু ইয়াত পালো 5 6 গুণ 30 তো 30 30 মিলি গল দেখিছানে তো এতিয়া আমি কি পালো এতেকে এনেকৈ লিখিব পাৰা এতেকে 3/5 আৰু 4/5 ৰ মাজৰ সৰি 5টাহে দিছিলে না 5টা পৰিমেয় 5টা পৰিমেয় সংখ্যা হ'ব 18টো বাদ দিও হয় না 19 লিখিলো 20 পালো এটা 21 পালো এটা 22 পালো এটা 23 পালো এটা 5টাহে দিছে 5টা তো তাত লাগি লিখিম 30 লিখি দিলো 30 30 30 কটাকটি গলে কটাকটি কৰি দিব পাৰা ঠিক আছে নালাগেও কটাকটি কৰিব তো কটাকটি যদি যায় ধৰিলে এটা কটাকটি গৈ আছে দিয়া হয় না 3 এ গৈ আছে 7 বাৰ গল 10 হৈ গল হয় না এনেকৈ কটাকটি কৰিব পাৰা তোমালোকে তো কটাকটি কৰিব নালাগে ডাইৰেক্ট এনেকৈ লিখি দিবা তো এটো হল তোমালোকৰ এনসাৰ বুজি পালা একদম সহজ হয় একদম ইজি হয় কোনো ইয়াতে টেনচন ল'ব লাগে বা ভয় কৰিব লাগে কোনো কথা নাথাকে হয়নে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 4 এখিনি মহাই দিছো মই কোৱেশ্চন নম্বৰ 4 কি সুধিছে একদম ইজি এটা কোৱেশ্চন এটো যে তলৰ উক্তিসমূহ সঁচানে মিছা লিখা উক্ত উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰশ্নটো ভালকৈ পঢ়িব লাগিব ঠিক আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে গতিকে প্ৰথমতে আমি স্বাভাৱিক সংখ্যা মানে কি এটো জানি লব লাগিব হয় ন স্বাভাৱিক সংখ্যা মানে কি যে যিবিলাক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 পৰা আৰম্ভ হৈ অসীমলৈ গৈ থাকে একদম লাখ লাখ যিমান হ'ব পাৰে আৰু পূৰ্ণ সংখ্যা কোনবিলাক সংখ্যা আছিল যে যিবিলাক সংখ্যা কিহৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা আৰম্ভ হয় না 0 1 2 3 4 5 দত একদম লাখ কোটি যিমান সংখ্যা আছে গুটেখিনি তো আমাক কি কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা তো এই উক্তিটো সঁচা নে মিছা সঁচা হ'ব হয় না যে এই উক্তিটো সঁচা হ'ব কিয়নো চোৱা এই প্ৰতিটো স্বাভাৱিক সংখ্যা 1 2 3 4 5 প্ৰতিটো স্বাভাৱিক সংখ্যাই এই পূৰ্ণ সংখ্যাটো আছে নে 1 2 3 4 5 6 7 হয়নে শূন্যটোহে নাই বাকিখিনিতো আছে আমাক স্বাভাৱিক সংখ্যা কথাহে কৈছে গতিকে আমি কি ক'ব পাৰো যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এই উক্তিটো এটা সত্য উক্তি সত্য যুক্তি বুলি আমি ক'ব উক্তি বুলি ক'ব কাৰণ যে পূৰ্ণ সংখ্যাৰ ভিতৰত পূৰ্ণ সংখ্যাৰ কেনেকৈ লিখি এখিনতে মই লিখি দিছো চোৱা যে পূৰ্ণ সংখ্যাৰ ভিতৰত আটাইবোৰ স্বাভাৱিক সংখ্যা আটাইবোৰ স্বাভাৱিক সংখ্যা আছে মানে আটাইবোৰ স্বাভাৱিক সংখ্যা থাকে গতিকে আমি এনেকৈ লিখিব পাৰো এক নম্বৰ এনসাৰটো কি পালো যে সত্য পূৰ্ণ সংখ্যাৰ ভিতৰত আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাই থাকে ঠিক আছে তো এক নম্বৰটো আমি চালো এতিয়া চোৱা আমি 2 নম্বৰটো চাম
2 নম্বৰটোত কি কৈছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা চোৱা তো অখণ্ড সংখ্যা কোনবিলাক আছিলে অখণ্ড সংখ্যা আছিলে সেইবিলাক সংখ্যা যে 0 ৰ পৰা যিবিলাক ধনাত্মক সংখ্যা আছে বা 0 ৰ পৰা যিবিলাক ঋণাত্মক সংখ্যা আছে হয় নহয় এই সংখ্যা আটাইবিলাকে কি হৈছে একোটা অখণ্ড সংখ্যা তো এইবিলাকক আমি কি বুলি ক'ব পাৰো অখণ্ড সংখ্যা বুলি ক'ব পাৰো ঠিক আছে আৰু পূৰ্ণ সংখ্যা মানে আমি গমে পালো হয় নহয় যে 0 ৰ পৰা আৰম্ভ কৰি 1 2 3 4 যিমানখিনি সংখ্যা আছে সেইখিনি তো এতিয়া আমাক কি সুধিছে যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা চোৱা প্ৰতিটো অখণ্ড সংখ্যা বুলি কৈছে চোৱা অখণ্ড সংখ্যাটো এগাল সংখ্যা আছে তো এই গোটেইখিনি সংখ্যা পূৰ্ণ সংখ্যা বুলি ক'ব পাৰে নেকি নিশ্চয় নোৱাৰে গতিকে এই উক্তিটো কি হ'ব এটা অসত্য যুক্তি আমি ইয়াক কি বুলি ক'ব পাৰো অসত্য যুক্তি বুলি ক'ব পাৰো কাৰণ ঋণাত্মক অখণ্ড সংখ্যাবোৰ কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে লিখি দিবা যে ধনাত্মক যদি অখণ্ড সংখ্যা ক'লে হয় তেতিয়াহ'লে কিন্তু হ'ল হয় ঠিক আছে যে ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে ঠিক আছে যে অসত্য যুক্তি যেহেতু ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে ঠিক আছে এটো বুজি পালা বুলি মই ধৰিছো নেক্সট চোৱা ইয়াত সুধিছে 3 নম্বৰত কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই চোৱা প্ৰতিটো পৰিমেয় সংখ্যা বুলি কৈছে পৰিমেয় সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব এখিনি মহাৰি দিছো অকমান পৰিমেয় সংখ্যা হলে সংখ্যাটো p/q আকাৰত প্ৰকাশ কৰিব পাৰিব লাগিব p/q আকাৰত থাকিব আৰু য'ত q is not equal to 0 হয়নে হেতু হৈছে পৰিমেয় সংখ্যা এতিয়া আমাক কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া মই তোমালোকক পূৰ্ণ সংখ্যা মানে কি কৈ গলো 0 1 2 3 4 এইবিলাক হৈছে পৰিমেয় সংখ্যা ওকে পূৰ্ণ সংখ্যা হয় ন এটা পৰিমেয় সংখ্যা এটা উদাহৰণ তোমালোকক মই দি দিছো 1/2 1/2 ক যদি তোমালোকে ভাঙা তেতিয়াহলে কি পাবা 0.5 হয়নে কিন্তু এই 0.5 টো এটা পূৰ্ণ সংখ্যা হয় নেকি এটো পূৰ্ণ সংখ্যা নহয় এটো আধা হয় ন একৰ আধাহে এটো তো এটো কেনেকে পৰিমেয় সংখ্যা এটো কেনেকে এই উক্তিটো শুদ্ধ হ'ব এটো নিজে চোৱাচোন এটোটো অসত্য এটা যুক্তি হ'ব হয়নে তো আমি লিখিম যে এটো এটা অসত্য যুক্তি কাৰণ পূৰ্ণ সংখ্যাবোৰ পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত হয় ন যে পূৰ্ণ সংখ্যাবোৰ পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত কিন্তু পৰিমেয় সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্ভুক্ত নহয় এটো হ'ব নোৱাৰে ঠিক আছে তো বুজি পালা তো এইখিনি আছিলে 1.1 ৰ যিখিনি অনুশীলনী আছিলে তোমালোকৰ যিখিনি কৰিবলগীয়া কোৱেশ্চন আছিলে সেইখিনি মই এনসাৰ তোমালোকক কৈ দিলো বাকি এই যিমানখিনি তোমালোকে আগত এইবিলাক পাই আহিছা ন এইবিলাক চোৱা এই যিমানখিনি তোমালোকে এইবিলাক পাইছা এইবিলাকৰ বিষয়ে আমাৰ যিটো এপ আছে অসমৰ এক্সাম বুলি সেই এপটোত এই উদাহৰণ সহ গোটেইখিনি বস্তু পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে প্ৰতিটো লেসনৰ প্ৰতিটো লাইনলৈকে তোমালোকক তাতে বুজোৱা হৈছে যিখিনিয়ে তোমালোকক বহুতখিনি উপকৃত কৰিব গতিকে তোমালোকে যদি এতিয়াও ডাউনলোড কৰা নাই আমাৰ এপটো অসমৰ এক্সাম গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লবা তাতে গৈ তোমালোকে নৱম শ্ৰেণীৰ পাঠ্যক্ৰমটো বিচাৰি লবা এক বছৰৰ কাৰণে মাত্ৰ 1000 টকাত সেইখিনি কোৰ্স উপলব্ধ কৰা হৈছে অকল মেথছই নহয় ঠিক আছে মেথছৰ লগত তাতে তোমালোকে সায়েন্সও পাবা সোশ্যাল সায়েন্সও পাবা আৰু ইংলিছৰ খিনিও পাবা গোটেইখিনি 1000 টকাৰ ভিতৰতে সোমাই থাকিব ঠিক আছে দিয়া আকৌ নেক্সট ক্লাছত আমি তোমালোকক লগ পাম ধন্যবাদ